হাই, মই ৰত্নদত্ত SHG মোটিভেশ্যনেল ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিম ৰেচন কাৰ্ডৰ সম্বন্ধে। যোনে যোনে এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই তেওঁলোকৰ বাবে নতুন আপডেট আহিছে যে ইতিমধ্যে ৰেচন কাৰ্ড আকৌ নতুনকৈ বনোৱা আৰম্ভ হৈছে। গতিকে এতিয়ালৈকে যোনে ৰেচন কাৰ্ড বনোৱা নাই, ৰেচন কাৰ্ড বনাব বুলি ভাবি আছে, তেওঁলোকে এতিয়া ৰেচন কাৰ্ড বনাব পাৰিব। ৰেচন কাৰ্ড বনাবৰ কাৰণে যদি আপুনি গাঁৱত আছে তেন্তে গাঁৱত যি আপোনাৰ ৱাৰ্ড কাউন্সিলৰ আছে তেওঁক কথা পাতিব, আৰু নহ'লে আপোনাৰ যি ছাপ্লায়াৰ আছে য'ৰ পৰা আপোনালোকে বেলেগ মানুহে ৰেচন লৈ থাকে তেওঁক ক'লে তেওঁ নতুনকৈ আকৌ ৰেচন কাৰ্ড বনাই দিব। তাৰ কাৰণে আপোনালোকে নতুনকৈ ডকুমেণ্ট জমা দিব লাগিব, আৰু আধাৰ কাৰ্ডটো মেইন লাগিবই। নেক্সট হৈছে, যদি আপুনি টাউনত আছে তেন্তে আপুনি আপোনাৰ ৱাৰ্ডৰ যি ৱাৰ্ড কমিশ্যনাৰ আছে এই ৱাৰ্ড কমিশ্যনাৰৰ পৰা লিখি পেলাই আপুনি যি ৱাৰ্ড ছাপ্লায়াৰ আছে য'ত ৰেচন কাৰ্ডৰ চাউল দিয়া হয় তাক গৈ দিলে তেওঁ ৰেচন কাৰ্ডটো বনাই দিব। তাৰ কাৰণে আপোনালোকৰ কিছু ডকুমেণ্ট লাগিব, ফটো লাগিব, আধাৰ কাৰ্ড, বেংক পাছবুক, এই গোটেইখিনি ডিটেইলছ আপোনালোকৰ লাগিব। এইখিনি লৈ পেলাই আপোনালোকে নতুনকৈ ধুনীয়াকৈ আকৌ ৰেচন কাৰ্ডটো বনাব। ইতিমধ্যে ৰেচন কাৰ্ড বনোৱা আৰম্ভ হৈ গৈছে, আপোনালোকে দেৰি নকৰিব, কাৰণ দেৰি কৰিলে পিছত যদি আকৌ অৰুণোদয় 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব ফৰ্ম দিয়ে। গতিকে আপোনালোকৰ যদি ৰেচন কাৰ্ড নাই তেন্তে আপোনালোকে কিন্তু অৰুণোদয় এপ্লাই কৰিব নোৱাৰিব, কাৰণ এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে যাৰ যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকে অৰুণোদয় এপ্লাই কৰিব পাৰিব, আৰু ৰেচন কাৰ্ড নথকাসকলে এপ্লাই কৰিব নোৱাৰিব বা অৰুণোদয় নাপায়। গতিকে যদি এতিয়ালৈকে আপোনাৰ ৰেচন কাৰ্ড বনোৱা নাই, আপোনাৰ ওচৰৰ যি ৰেচনৰ দোকান আছে তাত গৈ কণ্টেক্ট কৰক আৰু ধুনীয়াকৈ ৰেচন কাৰ্ডটো বনাই লওক। কাৰণ ইতিমধ্যে আমাৰ কৈছে যে ৰেচন কাৰ্ড যদি আপোনালোকৰ নিজৰ নামত আছে আৰু যদি ঘৰত এতিয়া কোনো মেম্বাৰৰ নাম সোমোৱা নাই, তেওঁলোকেও এতিয়া নতুনকৈ আকৌ ৰেচন কাৰ্ডত এই মেম্বাৰসকলৰ নামটো আপলোড কৰিব পাৰিব। তাৰ কাৰণে এটা এপছ ওলাইছে, সেই এপছটো ডাউনলোড কৰি মেৰা ৰেচন এটা এপছ আছে, সেই এপছটোত ডাউনলোড কৰি আপোনালোকে নতুনকৈ এটা আপোনালোকৰ যি মেম্বাৰবিলাকৰ নাম সোমোৱা নাই, ধৰক আপোনাৰ ঘৰত 4জন আছে, 2জনৰ নাম সোমাইছে, 2জনৰ নাম সোমোৱা নাই, এতিয়া আপোনালোকে এই এপছটো ডাউনলোড কৰি নিজেই এই নিজৰ এই সদস্যবিলাকৰ নাম ৰেচন কাৰ্ডত সোমাই দিব পাৰিব। গতিকে এতিয়া আৰু কাৰো নাম বাদ নাযায়, আপোনালোকৰ যদি ঘৰত 10জন আছে 10জনে আপোনালোকৰ ৰেচন কাৰ্ডত সোমাব পাৰিব। আৰু যোনে যোনে এতিয়ালৈকে ৰেচন কাৰ্ড বনোৱা নাই তেওঁলোকে নতুনকৈ আকৌ ৰেচন কাৰ্ড বনোৱাৰ কাৰণে প্ৰস্তুতি লৈ লওক, কাৰণ ৰেচন কাৰ্ড বনোৱা এতিয়ালৈকে আৰম্ভ হৈ গৈছে। ৰেচন কাৰ্ড বনাই পেলাই আপোনালোকে 15 তাৰিখৰ পিছত অৰুণোদয় এপ্লাই কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।